ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত দৌল উৎসৱ উদযাপনৰ প্ৰস্তুতি তুংগত ঢকুৱাখানাৰ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত বিগত বৰ্ষৰ দৰে এইবাৰো পৰম্পৰাগতভাৱে অহা 13, 14 আৰু 15 মাৰ্চ তাৰিখে উলহ মালহেৰে অনুষ্ঠিত হ'ব দৌল উৎসৱ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱ উপলক্ষে বাসুদেৱ থান নৰুৱা সত্ৰত নাম প্ৰসংগ, আইনাম, ভাগৱত পাঠ, মেঘদা, হোলী গীত পৰিৱেশন, নিশালৈ সাংস্কৃতিক অনুষ্ঠান আৰু ভাওনা প্ৰদৰ্শন, ঘুনুচা যাত্ৰা অনুষ্ঠিত হ'ব। ইয়াৰ বাবে সকলো ফালৰ পৰা এতিয়া ৰূপায়ণৰ বাবে প্ৰস্তুতি তুংগত তুলিছে সত্ৰ পৰিচালনা আৰু উৎসৱ উপ সমিতিয়ে। মুঠতে গোটেইকেইটা দিনতে হোলীৰ আনন্দত ৰঙীন হৈ পৰিব সত্ৰৰ চৌদিশ। দিনকেইটাত সমূহ ভক্তপ্ৰাণ ৰাইজ তথা অসমবাসীৰ উপস্থিতি কামনা কৰিছে এতিয়া উদযাপন সমিতিয়ে। ব্যুৰ ৰিপৰ্ট, পোহৰ লাইভ 8। শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত অহা 13, 14 আৰু 15 মাৰ্চ 28, 29 আৰু 1 চ'ত এই তিনিদিনীয়া কাৰ্যসূচী আমি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত দৌল উৎসৱ ভাগি আয়োজন কৰিব মনস্থ কৰিছোঁ। আপোনালোকে দেখিছে আজিৰ পৰা আমাৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈ আছে। এই তিনিদিনীয়া কাৰ্যসূচীত প্ৰথম দিনা হ'ব আমাৰ পৰম্পৰাগত নাম প্ৰসংগ থাকিবই, ইয়াৰ উপৰি হোলী গীত থাকিব আৰু এই হোলী গীতৰ মাজত আমাৰ মেঘদাস অনুষ্ঠান ভাগি হ'ব। বাসুদেৱ মহাপ্ৰভুক অস্থায়ী বেদীত স্থাপন কৰি পুনৰ নামঘৰত স্থাপন কৰা হয় আমাৰ মেঘদা। এই মেঘদাসৰ উপৰি সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠানো আমাৰ চলি থাকিব। ইয়াৰ উপৰিও ৰাতিলৈ ভাওনা প্ৰদৰ্শন। এই প্ৰথম দিনাৰ কাৰ্যসূচী এনেদৰে। দ্বিতীয় দিনাৰ কাৰ্যসূচী আছে আমাৰ পৰম্পৰাগত আইসকলৰ নাম, পুৱা প্ৰসংগ, নাম প্ৰসংগ এনেদৰে চলি থাকিবই পৰম্পৰাগতভাৱে আৰু মাজতে হোলী গীতো চলি থাকিব। ইয়াৰ উপৰিও আমাৰ সাংস্কৃতিক অনুষ্ঠান ভাগি থাকিব। প্ৰতিদিনতে আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব সন্ধ্যা ভাগলৈ আৰু সন্ধ্যা ভাগৰ এই সাংস্কৃতিক অনুষ্ঠানৰ পাছতে আমাৰ পৰম্পৰাগত ভাওনা প্ৰদৰ্শন। এই ভাওনা প্ৰদৰ্শন ৰাতিলৈ আৰম্ভ হ'ব আৰু শেষৰ দিনা অৰ্থাৎ 15 মাৰ্চ 1 চ'তৰ তাৰিখৰ দিনা আমাৰ নাম প্ৰসংগটো থাকিবই, লগতে আমাৰ ঘুনুচা যাত্ৰা। এই ঘুনুচা যাত্ৰাই এটা বাসুদেৱ থান নৰুৱা সত্ৰৰ পৰম্পৰা আৰু আকৰ্ষণীয়। এই ঘুনুচা যাত্ৰা হ'ব শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰৰ পৰা অস্থায়ী আমাৰ বাসুদেৱ বাটচোৱালৈ নি অস্থায়ীভাৱে স্থাপন কৰি পুনৰ বাসুদেৱ বাটচোৱাৰ পৰা আনি আমাৰ বাসুদেৱ থান নৰুৱা সত্ৰৰ মন্দিৰত স্থাপন কৰা হয়। এই আমাৰ ঘুনুচা যাত্ৰা। এই তিনিদিনীয়া কাৰ্যসূচী আমি দৌল উৎসৱ ভাগি আয়োজন কৰিবলৈ মনস্থ কৰিছোঁ আৰু আমি সমূহ ভক্তপ্ৰাণ ৰাইজ আমি আমন্ত্ৰণ জনাইছোঁ এই আপাততে যে আহক আমাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰৰ দৌল উৎসৱ ভাগি আপোনাসকলে নিজেও উপভোগ কৰক আৰু লগতে আমাকো যাতে দেহা পৰামৰ্শ দি কৃতাৰ্থ কৰিব বুলি সমূহ অসমবাসী তথা ভাৰতবৰ্ষৰ ভক্তপ্ৰাণ ৰাইজলৈ আমি এই আপদতে আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে আমাৰ বাণিজ্য মেলাও আমাৰ থাকিবই। তিনিদিনীয়া কাৰ্যসূচীত আমাৰ বাণিজ্য মেলাও থাকিব। বাণিজ্য মেলাটো আপোনালোকে আহক, আমাক উপদেশ দি বা দিহা পৰামৰ্শ দি এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিম। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড,
হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট।